আমি এই মুহূৰ্তত নৰ্থ ইষ্টৰ দৰ্শকসকলক এক বিগ আপডেট দিবলৈ ওলাইছোঁ। উত্তৰ প্ৰদেশৰ ফলাফল আমি দিবলৈ ওলাইছোঁ। বাৰাণসীত এই মুহূৰ্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পিছ পৰি আছে বুলি আমি খবৰ লাভ কৰিছোঁ, কিন্তু আৰু লগতে আমেথিত স্মৃতি ইৰাণী পিছ পৰি আছে আৰু দেখিছোঁ, আৰু তাৰ সমান্তৰালকৈ আমি দেখুৱাইছোঁ ইণ্ডি এলায়েন্সে 223খন আসনত অগ্ৰগতি লাভ কৰাৰ বিপৰীতে NDA 285খন আসনত অগ্ৰগতি লাভ কৰিছে। আৰু এই মুহূৰ্তত আমি জানিব পাৰিছোঁ যে উত্তৰ প্ৰদেশত নৰেন্দ্ৰ মোদী বাৰাণসীত কিছু ভোটত পিছ পৰি থকা বুলি আমাৰ হাতত খবৰ আহিছে। আমি এই মুহূৰ্তত কিছু কথা পাতিবলৈ চেষ্টা কৰি আমাৰ সৈতে আছে অঞ্জুমান আছে। অঞ্জুমান, তুমি যিহেতু লাইভ আপডেট চাই আছা, আমি জানিব পাৰিছোঁ যে নৰেন্দ্ৰ মোদী বাৰাণসীত আৰু আমেথিত স্মৃতি ইৰাণী কিছু ভোটত পিছ পৰি আছে বুলি আমি খবৰ পাইছোঁ, কি ক'বা? হয় কল্পদা, আচলতে নৰেন্দ্ৰ মোদী বাৰাণসীত ইতিমধ্যে 5,000তকৈ অধিক ভোটত পিছ পৰি আছে বুলি আমি জানিব পাৰিছোঁ, আৰু আমেথিত কিছু ভোটত পিছ পৰি আছে স্মৃতি ইৰাণী। শেহতীয়াকৈ যদি আমি লক্ষ্য কৰোঁ তেন্তে উত্তৰ প্ৰদেশ এটা অতি গুৰুত্বপূৰ্ণ সমষ্টি এইটো বাবে যে মুঠ 80খন লোকসভাৰ আসন উত্তৰ প্ৰদেশত আছে। ইতিমধ্যে 40খনতকৈ অধিক আসনত উত্তৰ প্ৰদেশত ইণ্ডিয়া মিত্ৰজোঁটে লিড লৈছে, আৰু তেওঁলোকে বৰ্তমান সময়ত বিজেপি উত্তৰ প্ৰদেশত কিছু পিছ পৰি আছে। ইয়াৰ পূৰ্বৰ যি নিৰ্বাচন 2019 নিৰ্বাচনত অভূতপূৰ্বভাৱে বিজেপিয়ে ভাল ফল লাভ কৰিছিল যদিও কংগ্ৰেছৰ অজয় ৰায় আগবাঢ়ি আছে বুলি তুমি ক'ব বিচাৰিছা? হয়, মানে বৰ্তমান সময়ত আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন ধৰণে আমি বিভিন্ন সমষ্টিত দেখিবলৈ পাইছোঁ সমাজবাদী পাৰ্টিৰ লগত কংগ্ৰেছে যি মিত্ৰতা কৰিছিল সেই মিত্ৰতা এক সফল দিশলৈ বৰ্তমান সময়ত গৈ আছে। ইতিমধ্যে প্ৰথম ৰাউণ্ডৰ নিৰ্বাচনী ফলাফলৰ পাছত যি বৰ্তমান সময়ত প্ৰথম ৰাউণ্ডৰ হিচাপ কৰা হ'ল, তাৰ পৰৱৰ্তী সময়ত আমি দেখিবলৈ পাইছোঁ কিছু উত্তৰ প্ৰদেশত ফলাফল ইণ্ডিয়া মিত্ৰজোঁটে ভাল কৰিছে। আৰু লগতে এটা কথা ক'ব লাগিব, উত্তৰ ভাৰতত সামগ্ৰিকভাৱে কিন্তু বৰ্তমান সময়ত ইণ্ডিয়া মিত্ৰজোঁটৰ ফলাফল পূৰ্বতকৈ যথেষ্টভাৱে ভাল ফলাফল তেওঁলোকে দেখুৱাইছে। আৰু ইতিমধ্যে ইণ্ডিয়া এলায়েন্সক কিছু ফলাফল তুমি দিব পাৰিবা নেকি উত্তৰ প্ৰদেশৰ? হয়, ইতিমধ্যে ইণ্ডিয়া মিত্ৰজোঁটে 35খনতকৈ অধিক আসনত বৰ্তমান সময়ত উত্তৰ প্ৰদেশত আগবাঢ়ি আছে সমাজবাদী পাৰ্টি, আৰু 8খনতকৈ অধিক আসনত আগবাঢ়ি আছে ইণ্ডিয়া মিত্ৰজোঁট। আৰু বাকী তাত কোনো ধৰণৰ মিত্ৰজোঁটে আসন লাভ কৰিবলৈ ইণ্ডিয়া মিত্ৰজোঁটৰ সক্ষম হোৱা নাই যদিও সমাজবাদী পাৰ্টি আৰু কংগ্ৰেছে মানে পিছ পৰি আছে। হয়, বিজেপি বৰ্তমান সময়ত পিছ পৰি আছে। বিজেপিয়ে বৰ্তমান সময়ত 33খনতকৈ অধিক আসন লাভ কৰিছে যদিও সমাজবাদী পাৰ্টি আৰু বিজেপিতকৈ কিছু পিছ পৰি বৰ্তমান সময়ত আছে। এই মুহূৰ্তত কিন্তু ডাঙৰ খবৰটো হৈছে আমাক জনালে অঞ্জুমানে যে বৰ্তমান সময়ত নৰেন্দ্ৰ মোদী কিন্তু 5,000তকৈ অধিক ভোটত তেওঁ পিছ পৰি আছে, আৰু আমেথিত স্মৃতি ইৰাণী পিছ পৰি আছে, আৰু কিশোৰীলাল শৰ্মা আমেথিৰ যি কিশোৰীলাল শৰ্মা তাত তেওঁ কিন্তু আগবাঢ়ি আছে বুলি আমি জানিব পাৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি আমাৰ সৈতে আছে আমাৰ নৰ্থ ইষ্ট নাওৰ ছিনিয়ৰ কপি এডিটৰ আছে আমাৰ সৈতে। কি ক'ব যে 5,000 ভোটত কিন্তু বৰ্তমান সময়ত নৰেন্দ্ৰ মোদী পিছ পৰি আছে। তেওঁ যিহেতু এজন প্ৰধানমন্ত্ৰী, আৰু তেওঁ যিহেতু তেওঁৰ ওপৰতে সমগ্ৰ ইলেকশ্যনটো নিৰ্ভৰ কৰিছিল, কিন্তু এই খবৰটো কিন্তু হতাশজনক, কি ক'ব? হয়, এইটো অৱশ্যে আৰ্লি টেন্স। 5,000 ভোট বহুত বেছি নহয়, গতিকে আমি কিছু ৰ'ব লাগিব, আৰু হয়তো এঘণ্টামান পিছত আমি এই বিষয়ত আৰু আপডেট পাম। তেতিয়া আমি ক'ব পাৰিম যে ৰিজাল্টটো কোনপিনে যায়। কিন্তু এইটো এটা ডাঙৰ কথা, আৰ্লি টেন্থ হ'লেও প্ৰধানমন্ত্ৰী ইমান গুৰুত্বপূৰ্ণ কেণ্ডিডেট এজন এতিয়া পাছ কৰি আছে 5,000 ভোটত। এইটো এটা ডাঙৰ খবৰ এই মুহূৰ্তত। গতিকে এইটোৱে যদি হয় পিছলৈ, এইটো এটা বিজেপি বা NDAৰ কাৰণে এটা ডাঙৰ আঘাত হ'ব। ইণ্ডিয়া মিত্ৰজোঁটে যিবিলাক আচলতে জনবিৰোধী নীতি সেইসমূহ ৰাইজৰ ওচৰলৈ লৈ যোৱাত কিছু পৰিমাণে হ'লেও সফল হোৱা বুলি আপুনি ভাবেনে? যিটো ফলাফল এতিয়া এই মুহূৰ্তলৈকে আমি দেখিব পাইছোঁ, আৰু কোৱা হয় যে মৰ্ণিং শ্ব'জ দি দে, যে ৰাতিপুৱা যিটো হয় সেইটো দিনটোৰ কাৰণে হ'ব পাৰে, আৰু আগতো সেইটো ট্ৰেণ্ড দেখা পোৱা গৈছিল। যোৱাবাৰ যিহেতু 2019 চনৰ যি লোকসভা ফলাফল নিৰ্বাচন আমি দেখা পাইছিলোঁ যে ইণ্ডিয়াৰ 100ৰ ওপৰত কেতিয়াবা যি কংগ্ৰেছৰ নুঠেই, বা বিজেপিৰ 300তকৈও অধিক ভোটত তাৰমানে অধিক আসনত অগ্ৰগতি দেখুৱাই থকা হয়। কিন্তু এইবাৰ আমি যিটো দেখিছোঁ যে বৰ্তমান সময়ত যি আপডেট আমি পুনৰবাৰ কৈছোঁ যে 285খন আসনত NDA মিত্ৰজোঁট আগবাঢ়ি থকাৰ বিপৰীতে 221খন আসনত কিন্তু ইণ্ডিয়া মিত্ৰজোঁট আগবাঢ়ি আছে, আৰু কিছু পজিটিভ বুলি ক'ব লাগিব ইণ্ডিয়া মিত্ৰজোঁটৰ কাৰণে। আৰু মই পুনৰ আহিছোঁ শৰ্মাদাৰ ওচৰলৈ, যিসমূহ জনবিৰোধী নীতি বা কেজৰিৱালক গ্ৰেপ্তাৰেই হওক বা হেমন্ত সোৰেনক গ্ৰেপ্তাৰেই হওক, এইবিলাকে আচলতে প্ৰভাৱ পেলাইছে নেকি, বা মূল্যবৃদ্ধিটো আচলতে মূল ইছ্যু হিচাপে জনতাৰ মাজত যি আণ্ডাৰ কাৰেণ্ট সেইটোত স্থান পালে নেকি, কি ক'ব? হয়, নিশ্চিতভাৱে, কাৰণ এই যিটো ট্ৰেণ্ড, এই ট্ৰেণ্ডত আমি দেখিছোঁ যে ইণ্ডিয়া মিত্ৰজোঁটে যথেষ্ট যুঁজ দিছে, আৰু এই মুহূৰ্তত বহুতখিনি আগবাঢ়ি আছে।
মানে আমি যদি আগৰ পূৰ্বৰ নিৰ্বাচনটোলৈ চাওঁ তেতিয়াহ'লে সেই তুলনাত কংগ্ৰেছ মিত্ৰজোঁটে এইবাৰ যথেষ্ট যুঁজ দিছে আৰু প্ৰায় বহু ক্ষেত্ৰত আমি ক'ব পাৰোঁ যে তেওঁলোক আগবাঢ়িয়ে আছে কাৰণ উত্তৰ প্ৰদেশত এই মুহূৰ্তত তেওঁলোকৰ মিত্ৰজোঁট SPয়ে অৱশ্যে অকলে 43খন আসনত আগবাঢ়ি আছে তাৰ বিপৰীতে বিজেপিয়ে মাত্ৰ 30খনতহে আগবাঢ়িছে আৰু কংগ্ৰেছ আগবাঢ়ি আছেনে উত্তৰ প্ৰদেশত কংগ্ৰেছ পোৱা নাই তেওঁলোকৰ মিত্ৰজোঁট SP সমাজবাদী পাৰ্টীয়ে 43খন আসনত আগবাঢ়ি মানে অখিলেশ আৰু ৰাহুলৰ যিটো যাদু সেই যাদুৱে কাম দিয়া বুলি আপুনি ভাবে কাম দিছে নিশ্চয় দিছে কাৰণ তাৰ ৰিজাল্টে কৈছে কিন্তু এইবাৰ ইলেকশ্যনত এটা কথা দেখা গৈছে যে য'ত বিজেপিয়ে বেছি আশা কৰিছিল বা আশা কৰি আছে তাত ফলাফল সেই ধৰণে হোৱা নাই বিপৰীত এক্সিট পোলে কিন্তু 373 বা 401খন পৰ্যন্ত আসন দিছিল যিসমূহ ৰাষ্ট্ৰীয় সংবাদ মাধ্যম হওক তেওঁলোকে কিন্তু 401খন পৰ্যন্ত আসন দিয়া দেখিবলৈ পোৱা গৈছিল এই এক্সিট পোল এখন সম্পূৰ্ণ উল্টাহে এবাৰ দেখা পোৱা গ'ল কি ক'ব নিশ্চয় মানে এতিয়ালৈকে এক্সিট পোলৰ তেনেকুৱা প্ৰভাৱ ইয়াত দেখা যোৱা নাই কাৰণ এতিয়া বহুত বেছি ডিফাৰেঞ্চটো দেখা পোৱা নাই আৰু যিহেতু এইটো আৰ্লি টেন্স আৰু 1 ঘণ্টা বা 2 ঘণ্টা পিছত আমি বহুতখিনি হয়তো পৰিষ্কাৰ হ'ম আমি লাইভ আপডেট জনাই যাম NDA চৰকাৰ হওক বা ইণ্ডিয়াৰ চৰকাৰে হওক সেইটো কোনো ডাঙৰ কথা নহয় কিন্তু আমি প্ৰত্যেক মুহূৰ্তৰ খবৰ আমি জনাই যাম কিন্তু এই মুহূৰ্তত এটা প্ৰশ্ন কিন্তু সকলোৰে মনত আহিছে বিহাৰৰ পাল্টিৰাম খ্যাত নীতিশ কুমাৰৰ ভূমিকা কি হ'ব যদি বিহাৰৰ আপুনি প্ৰতিচ্ছবিখন আপুনি কেনেকুৱা দেখিছে হয় না বিহাৰত এই মুহূৰ্তত JDUৰ পজিশ্যন ভাল কিন্তু কথাটো হৈছে কি শেষ মুহূৰ্তত কি হয় ৰিজাল্টটো তাৰ ওপৰত নিৰ্ভৰ কৰিব নীতিশ কুমাৰ যিহেতু তেওঁ যিকোনো মুহূৰ্ততে পাল্টি মাৰিবই পাৰে গতিকে যদি দেখে যে যোনফালে তেওঁ সুবিধা দেখে সেইপিনে যাব পাৰে গতিকে সেই কথাটো হৈছে কি এতিয়া 1 ঘণ্টা বা 2 ঘণ্টা পিছত আমি যেতিয়া ট্ৰেণ্ডটো পৰিষ্কাৰ হ'ব তেতিয়া আমি ক'ব পাৰিম যে তেওঁৰ গতি কোনপিনে হ'ব পাৰে কাৰণ বিহাৰত এই মুহূৰ্তত বিজেপি মিত্ৰজোঁট হিচাপে JDU তেওঁলোকে পজিশ্যন ভালেই আছে গতিকে সেই মুহূৰ্তত যদি NDA পৰ্যাপ্ত সংখ্যাগৰিষ্ঠতা পায় তেতিয়াহ'লে বিশেষ সাল সলনি নহয় RJD ইমান প্ৰভাৱ নপৰিল বুলি ভাবে নেকি বিহাৰত ইণ্ডিয়াত এতিয়ালৈকে তেনেকুৱা বিশেষ প্ৰভাৱ দেখা পোৱা নাই যি ধৰণে ভবা হৈছিল বা যি ধৰণে প্ৰচাৰ চলিছিল সেই হিচাপত তাৰ প্ৰভাৱ এতিয়ালৈকে কিন্তু স্পষ্ট হোৱা নাই যিয়ে নহওক কিন্তু এটা কথা ক'ব লাগিব যে বিৰোধীৰ যিসমূহ আসন পূৰ্বৰ তুলনাত কিন্তু যথেষ্ট পৰিমাণত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে কিন্তু বৰ্তমান যিহেতু প্ৰাৰম্ভিক পৰ্যায়ৰহে প্ৰাৰম্ভিক সময় আৰু বহু সময় বাকী আছে আমি নিশ্চয়কৈ 12 বজা বা 12:30 বজাৰ মাজত যি আচলতে সঠিক ফলাফল সেই সঠিক ফলাফলখন পোহৰলৈ আহিব আৰু আমি এই মুহূৰ্তত প্ৰত্যেক মুহূৰ্তৰ খবৰ আমি জনাই যাম আৰু প্ৰত্যেক মুহূৰ্তত যি নৰ্থ ইষ্ট নাওৰ আপোনালোকে লাইভ আপডেট আপোনালোকে নৰ্থ ইষ্ট নাও যি আমাৰ ৱেবছাইট আছে বা নৰ্থ ইষ্ট নাও আছামিজ যি ৱেবছাইট আছে বা নৰ্থ ইষ্ট নাও আমি ভিডিঅ'ৰ জৰিয়তে আমি সমূহ লাইভ আপডেট আমি জনাই যাবলৈ আপোনালোকক চেষ্টা কৰিম প্ৰতি মুহূৰ্তত কিন্তু আটাইতকৈ ডাঙৰ খবৰটো হৈছে আমেথিত স্মৃতি ইৰাণী আৰু বাৰাণসীত প্ৰধানমন্ত্ৰী মোদী কা গেৰাণ্টি বুলি কোৱা হৈছিল কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 5,000 ভোটত যদি পিছ পৰি আছে 5,000টো বাৰু বেছি ডাঙৰ সংখ্যা নহয় তথাপিও যে পিছ পৰি আছে সেইটোহে কিন্তু আচলতে ডাঙৰ কথা আৰু প্ৰতি মুহূৰ্তৰ আপডেট আমি জনাই যাম চাই থাকিব নৰ্থ ইষ্ট নাও ধন্যবাদ